Hi everyone, welcome to my channel. তো আজি মই ক্লাস 8 গণিতৰ অধ্যায় 6 বৰ্গ আৰু বৰ্গমূল এটো পাঠৰ 19 শ্ৰেণীৰ 6.12 সমাধান কৰি দিম। তো 6.12 সমাধান কৰাৰ আগতে আমি বৰ্গ আৰু বৰ্গমূল কি হয় এই বিষয় জানিব লাগিব বুজিব লাগিব। তো চাওক তোমালোকে মই বুজাই আছো। তো বৰ্গ কি হয় চাওক বৰ্গ যেটো ইংলিছত কোৱা হয় বৰ্গ মানে কোৱা হয় স্কয়াৰ আৰু বৰ্গমূল মানে কোৱা হয় স্কয়াৰ ৰুট। তেনেহলে বৰ্গ কেনেকৈ বুজিব যে যিকোনো এটা সংখ্যাক যদি আমি দুবাৰ পূৰণ কৰোঁ সাপোজ 2 আছে ন 2 ওপৰত যদি আমি এনেকৈ গেকো 2 ৰ পাৱাৰ 2 তো যিকোনো এটা সংখ্যাৰ ওপৰত পাৱাৰটো যে 2 হয় হেতু এটা বৰ্গ হয়। তেনেহলে 2 ৰ পাৱাৰ কি হয় 2 থাকে কেনেকৈ গেকিম 2 দুবাৰ গেকিম তেনে 2 দুগুণ কিমান হয় 4 হয়। সেম একইভাবে যদি 3 ৰ পাৱাৰ 2 লও তেনে কি হ'ব 3 * 3 কিমান হয় 9 হয়। সো এটো হয় বর্গ যে যিকোনো এটা সংখ্যাক যদি আমি কি হয় দুবাৰ পূৰণ কৰোঁ হেতু তাৰ বর্গ হয়। যেনেকৈ 4 ৰ বর্গ কিমান হ'ব 4 4 গুণ কিমান হয় 16 5 ৰ বর্গ কিমান হ'ব 5 5 গুণ 6 ৰ বর্গ কিমান হ'ব 6 6 গুণ 36 সো এনেকৈ বুজাই বর্গ। আৰু এটা আছে বর্গমূল। বর্গমূল মানে কেনেকৈ বুজিব যেটাকে আমি ইংলিশত কোৱা হয় স্কয়াৰ ৰুট এই স্কয়াৰ ৰুটটো কেনেকৈ বুজিব সো কোনো এটা সংখ্যাৰ যে বর্গ সংখ্যাৰ স্কয়াৰ ৰুট কেনেকৈ সাপোজ 4 আছে এই 4 ৰ বর্গমূল কিমান কেনেকৈ বাইট কৰিব এটোক আমি ৰুট কৰিম। সো স্কয়াৰ মানে তো এটো বুজায় এটো হল স্কয়াৰ চিহ্ন আমি ম্যাথমেটিক্স বা সংখ্যাৰে চিহ্নটো এনেকৈ বুজাও। তে স্কয়াৰ ৰুট কেনেকৈ বুজোৱা হয় এটো চিহ্নৰ দ্বাৰা। তো বর্গমূল কেনেকৈ বাইট কৰিব যেনেকৈ 4 আছে 4 ৰ বর্গমূল কি হয় আমি জানো যে ৰুটৰ ভিতৰত যদি কোনো বস্তু ডবল থাকে তেনেহলে কি হয় যিকোনো এটা বস্তু বাইৰ হয়। তো এটোক আমি এনেকৈ লিখিব পাৰো 2 পূৰণ 2 তেনে দুটা বস্তু থাকে কিমান হয় এটা বস্তু বাইৰ হয় তেনেহলে 4 ৰ বর্গমূল কিমান হয় 2 হয়। সেম একই কথা যদি আমি 25 লও 25 কি হয় 5 এনেকৈ লিখিব পাৰো 5 স্কয়াৰ ৰুট কাটা তেনেহলে কিমান থাকে 5 থাকে বা এনেকৈ লিখিব পাৰো 5 * 5 তো দুটা আছে এটা বাহিৰত থাকে তো এটি হয় বর্গমূল। তো মুঠতে এনেকৈ শর্টকাটত মনত ৰাখিব বর্গ মানে কি হয় যিকোনো এটা সংখ্যাক দুবাৰ পূৰণ কৰিলে হেতুই হয় বর্গ আৰু ম্যাথমেটিক্যালি এনেকৈ লেখা হয় কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰ 2 থাকে এটোই বর্গ বুজায়। তো বর্গ মানে কি কোনো এটা সংখ্যাক দুবাৰ পূৰণ কৰিব আৰু বর্গমূল মানে কি বুজায় যেটো সংখ্যাৰ বর্গমূল কব হেতু তুমি কি কৰিবা ৰুটৰ ভিতৰত গবা ৰুটৰ ভিতৰত গিয়ে কিমান বাইৰ হয় হেতুই তাৰ বর্গমূল। তো আমি জানো যে ৰুটৰ ভিতৰত যদি ডবল বস্তু থাকে তেনেহলে এটা বাহিৰত আহে এনেকৈ নহলে এনেকৈ কৰিব পাৰো স্কয়াৰ ৰুট কটা এটা বাহিৰত আহে 5 টো 6.1 কি কৈছে 1 নম্বৰ কোশ্চেনত কৈছে 1 ৰ পৰা আৰম্ভ কৰি 200 গৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। তো 1 ৰ পৰা স্টাৰ্ট কৰি 200 গৈ কিমানটা পূৰ্ণবৰ্গ আছে এতিয়া কথা হল যে পূৰ্ণবৰ্গ সংখ্যা কি যেনেকৈ যেটো সংখ্যাৰ বৰ্গ আছে যেনেকৈ সাপোজ কি আছে 4 এটা সংখ্যা হয় এটো কি হয় বর্গ সংখ্যা আছে কেনেকৈ যদি আমি 2 বর্গ কৰো তেনেহলে কিমান হয় 4 তেনে এটি হ'ব পূৰ্ণবৰ্গ সংখ্যা। সেম আকৌ যদি আমি কি হয় 16 এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় কিয়নো এটো যদি আমি যদি 4 বর্গ কৰো তেনেহলে কিমান হয় 16 হয়। তো এইবিলাক হল পূৰ্ণবৰ্গ সংখ্যা তেনেহলে 1 ৰ পৰা আৰম্ভ কৰি 200 লৈকে কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে কেনেকৈ বাইট কৰিম চাওক কৰিছো তোমালোকক বুজাই দি আছো। তো 1 ৰ পৰা আৰম্ভ কৰি 200 লৈকে 14টা পূৰ্ণবৰ্গ সংখ্যা আছে যেনে কি 1 4 9 16 25 36 49 64 81 100 121 144 169 আৰু 196 সো ইয়াতে কি 14টা পূৰ্ণবৰ্গ সংখ্যা আছে। তো এটি হয় কোশ্চেন নম্বৰ 2 কি কৈছে চাওক কোশ্চেন নম্বৰ 2 কৈছে তগতে সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব গিকা। তো এইবিলাক যদি আমি বৰ্গ কৰো 51 99 205 এইবিলাক যদি আমি বৰ্গ কৰো তে ইয়াৰ এককৰ স্থানত কিমান আহিব। সো কেনেকৈ এটো কৰিব তো আমি তো এই গোটেইকেইটা বৰ্গ নকৰো লাষ্টৰ সংখ্যাটো আমি বৰ্গ কৰিম লাষ্টত কিমান আছে 1 তো এইটো বৰ্গ কৰিলে এককৰ ঘৰত যেটো থাকিব হেতুই হ'ব आंसर। সো লাষ্টটো কাম বৰ্গ কৰিম তো সাপোজ সোয়া ইয়াতে কি আছে 51 তো 51 তো বৰ্গ নকৰো তেনেহলে লাষ্টত কি আছে 1 তো 1 টো যদি আমি বৰ্গ কৰো তো অনেক বৰ্গ কি হ'ব 1 হ'ব তো ইয়াৰ একক স্থানত কি থাকিব 1 থাকিব 1 নম্বৰ 1। তো 2 নম্বৰ কি আছে 99 তো এই 99 9 যদি আমি বৰ্গ কৰো তেনে কিমান হয় 9 9 গুণ কি হয় 81 তো লাষ্টত কি থাকিব 1 তো এককৰ স্থানত কি থাকিব 1 থাকিব। ইয়াতে লাষ্টত কি আছে 5 আছে তো 5 ক যদি আমি বৰ্গ কৰো কি হয় 25 তো 25 ৰ একক স্থানত কি হয় 5 ইয়াতে কি 0 আছে তো তেনেকৈ 0 যদি আমি বৰ্গ কৰো 0 হয় আৰু ইয়াতে আছে কি 7 7 ক যদি বৰ্গ কৰো আমি কি হয় 49 তো একক স্থানত কি হ'ব 9 তো এনেকৈ লেখা হৈছে। তো চাওক 11509। কোশ্চেন নম্বৰ 3 কি কৈছে তগৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা। তো এই সংখ্যাবিলাক পূৰ্ণবৰ্গ কিয় নহয় সেই কাৰণটো আমাক শিকিব লাগে। তো আমি জানো পূৰ্ণবৰ্গ কেতিয়া নহয় যেতিয়া কি হয় সংখ্যাটাৰ কি এককৰ স্থান যদি 2 3 7 বা 8 থাকে কি হয় পূৰ্ণবৰ্গ নহয়। তেনেহলে চাওক ইয়াৰ একক স্থান কি আছে 7 আছে তেনেহলে আমি কি লিখিম যে কাৰণ একক স্থান কি আছে 7 আছে বা এককৰ ঘৰত এনেকৈ লিখিব কাৰণ এককৰ ঘৰত 7 আছে সেই কাৰণে পূৰ্ণবৰ্গ নহয়। 2 নম্বৰ এককৰ ঘৰত কিমান আছে 2 আছে 3 নম্বৰ কি আছে 3 আছে
ইয়াত কি আছে 8 আছে তেনেহ'লে আমি কি লিখিছোঁ যে 2 3 7 বা 8 থাকিলে কি হয় না পূৰ্ণবৰ্গ নহয় তো সেইকাৰণে পূৰ্ণবৰ্গ নহয় তো লাষ্টত কি আছে 0 আছে তো 0টো কেনেকৈ কৰিব যেহেতু অযুগ্ম সংখ্যক 0 আছে বা শূন্য আছে 3টা 0 আছে যদি 4টা 0 হ'লহেঁতেন তেতিয়া কি কইতাম পূৰ্ণবৰ্গ হ'লহেঁতেন বাট ইয়াতে কি 3টা 0 সেইকাৰণে আমি এনেকৈ লিখিম যে কাৰণ অযুগ্ম সংখ্যক শূন্য আছে সেইকাৰণে কি নহয় পূৰ্ণবৰ্গ নহয় 4 নম্বৰ প্ৰশ্ন কৈছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম আৰু 4 2 নম্বৰটো কৈছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম তো চাওক বৰ্গ যদি যুগ্ম হয় এনেকুৱা 5টা সংখ্যা কি হয় যেনেকৈ আমি যদি 2 যোগ বৰ্গ কৰোঁ কিমান হ'ব 4 হ'ব তো 4টো কি হয় যুগ্ম হয় যদি আমি 6 ক বৰ্গ কৰোঁ কিমান হয় 36 এটো কি যুগ্ম হয় তেনেকৈ যুগ্ম সংখ্যা লিখিব লাগে তো এনেকৈ লিখিব 2 4 6 8 10 আৰু অযুগ্ম সংখ্যা কোনবিলাক হয় যেমন 3 ক যদি বৰ্গ কৰোঁ কিমান হয় 9 5 কৰি গিয়ে 25 তো এইবিলাক কি হয় অযুগ্ম হয় এতিয়া কোশ্চেন নম্বৰ 5 ত কি কৈছে চাওক পনে পনে যোগ নকৰি বিশেষ ধৰ্মৰ ব্যক্তিৰ যোগফল উলিওৱা তো এইবিলাক কেনেকৈ কোৱা হৈছে যে 1 + 3 কি হয় 4 4 + 5 কি 9 এনেকৈ যোগ নকৰি আমি কিবা এটা ধৰ্ম বা সূত্ৰ সহায়ত কৰিম কেনেকৈ যেনেকৈ এটা দুটা তিনিটা চাৰিটা তেনেহ'লে আমি এনেকৈ কৰিম 4ৰ স্কয়াৰ কৰিম তো এনেকৈ চাওক তো ইয়াতে কি আছে 1 3 5 + 7 ন এটো কি হয় কেইটা নাম্বাৰ এটা দুটা তিনিটা চাৰিটা তেনেহ'লে আমি কি লিখিম 4 স্কয়াৰ তো 4 স্কয়াৰ কি হয় 16 ইয়াতে যদি আমি গোটেইকেইটা প্লাস কৰোঁ তেনেহ'লে কি হ'ব 16 হ'ব তো বাকি কেইটা একই হয় ইয়াতে কেইটা আছে 8টা নাম্বাৰ আছে তেনেহ'লে কি কৰিম এইটোক স্কয়াৰ কৰিম এইটোক স্কয়াৰ কৰি 64 ইয়াতে আছে 13টা নাম্বাৰ আছে মানে 13টা নাম্বাৰ আছে তেনেহ'লে কি হ'ব 13ক স্কয়াৰ কৰি কিমান হয় 169 নম্বৰ 6ত আছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় নে তো এইটো আমি এনেকৈ কৰিম যে 36 আছে ন 36ক আমি এনেকৈ লিখিব পাৰোঁ 6 স্কয়াৰ তেনে এই 6 স্কয়াৰ মানে 36 তেনে এইটোক আমি এনেকৈ লিখিব পাৰোঁ 1 + 3 + 5 + 7 + 9 + 6 তেনে ইয়াতে কি 6টা নাম্বাৰ হৈছে আৰু এই গোটেইকেইটা যদি আমি প্লাস কৰি কিমান হ'ব 36 হ'ব তো 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় সেখানে লাস্ট কোশ্চেন তো চাওক 7 নম্বৰটো কি আছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা আৰু কৈছে যে সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা প্ৰথম কথা কৈছে যে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা তো ত্ৰিভুজীয় সংখ্যাৰ সূত্ৰ হ'ল n * n + 1 / 2 তো ইয়াতে যদি আমি কি হয় এনৰ যিকোনো এটা মান লম মান লৈ যদি কি হয় কটাকটি কৰি প্লাস মাইনাস কৰি যদি 15তকৈ ডাঙৰ হয় হেইটোই হ'ব ত্ৰিভুজীয় সংখ্যা তো আমি কি 15তকৈ আমাক ডাঙৰ লাগে ন তেনেহ'লে যদি আমি সাপোজ ইয়াতে সাপোজ মনে মনে আমি যদি 4 বহাই দিওঁ এনৰ মান কি হয় 4 বহাই কিমান 4 * 4 + 1 / 2 এটো কিমান হয় 4 * 5 / 2 এটো প্লাস কৰি কি হয় 20/2 এটো কৰি কটাকটি কৰি 10 আহি তো আমাক লাগে কি কৈছে যে 15তকৈ ডাঙৰ কৈছে তেনেহ'লে আমি এতে কি কৰিম যদি 5 লগাও তথাপি নাহে যদি আমি কি 6 লগাও এনেকৈ যদি 6 লগাও এটো যদি সূত্ৰ আছে ত্ৰিভুজীয় সংখ্যাৰ ইয়াতে যদি আমি এনৰ মানটো 6 বহাই দিওঁ তো 6 * 6 + 1 / 2 তো 6 এনে থাকিব * 7 তো এটো যদি কি হয় 6 7 গুণ কৰি 42 দুইটা ভাগ কৰি কিমান হয় 21 তো 21 টো ত্ৰিভুজীয় সংখ্যা হয় তেনেহ'লে যে প্ৰথমটো 21 হয় তাৰ পিছত 28 হ'ব তাৰ পিছত 36 তাৰ পিছত এনেকৈ লিখিব পাৰি হওক ইয়াৰ প্ৰথম সংখ্যাটো কি আমাক 5টা সংখ্যা লাগে ন তেনেহ'লে প্ৰথম সংখ্যাটো হ'ব 21 তাৰ পিছত কি 28 36 তাৰ পিছত 45 তাৰ পিছত 55 তো আপনি কি করে এটা এটা করে মান বহাই দিব প্রথমে কি যদি আমি 6 বহাই দিও এটো আহে 7 বহাই দিলে এটো আহে 7 8 বহাই দিলে এটো 9 বহাই দিলে এটো আৰু 10 বহাই দিলে এটো আহিব আৰু কৈছে সেই দুটা আৰু কোশ্চেনৰ লাষ্টটো কি কৈছে যে সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটা সংখ্যা গৈ হিয়তৰ যোগফলৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা তেনে কি সেই দুটা সংখ্যা আমি যদি যোগ কৰো যে 21 আৰু 28 যদি আমি প্লাস কৰো কিমান হয় 49 তো এটো সংখ্যাৰ বৰ্গ সংখ্যা আছে না নাই আছে যে কিমান হয় 7 ক যদি আমি বৰ্গ কৰো এটো আহে সেম 28 আৰু যদি কি কৰো আমি 36 প্লাস কৰো কি 64 এটোৰ বৰ্গ সংখ্যা আছে কিমান হয় 8 তো গতিকে আমি কি কি কৰিব পাৰো বৰ্গ সংখ্যা হয় সো এখিনি আছিল আজিৰ কাৰণ তো কেনেকৈ লাগে ভিডিওটো যদি ভাল লাগে তেনে এটা লাইক কমেন্ট কৰিব আৰু যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ